পইচা হলে সকলো পোৱা যায়, এইটো সঁচা কথা, অপ্ৰিয় হলেও সত্য কথা এটা। কিন্তু ৰাজনৈতিক যিসমূহ লিডাৰসমূহ আছে, নেতাসমূহ আছে, তেওঁলোকে যে এনেকুৱা সময়ত পইচাত বিক্ৰী হৈ যায়, যাৰ কাৰণে আমাৰ যি ৰূপহী সমষ্টি আছে, একদম পিছপৰা সমষ্টি, আমাৰ উন্নয়নৰ মুখ আজিলৈকে দেখিব পৰা নাই। আমাৰ সমষ্টিটোত এই টিকেটসমূহ বিক্ৰী কৰি পেলাই 15 লাখ 20 লাখ টকাত যেতিয়া টিকেটসমূহ বিক্ৰী কৰি দিয়ে, তাৰপিছত আমাৰ উপযুক্ত প্ৰাৰ্থীসমূহ যেতিয়া নিৰ্বাচিত হ'ব নোৱাৰে, তাৰ কাৰণে বহুত দুখ লাগে। আপুনি কোন দলে বিক্ৰী কৰিছে বুলি আপুনি ক'ব বিচাৰে? মই বিগত সময়ত মই ভাৰতীয় জনতা পাৰ্টিৰ আছিলো। আজি মই নিজেও মনোনয়ন দাখিল কৰিছো নিৰ্দলীয়ৰ পৰা। মই ভাকলি জিলা পৰিষদৰ আমাৰ 31-21 নম্বৰ যিটো আমাৰ ভাকলি জিলা পৰিষদ, তাৰ পৰা মই ফাৰনাজ আহমেদে নিৰ্দলীয় নমিনেশ্যন দাখিল কৰিছো। আজি স্কুটিনিং হৈ গ'ল। সকলোৰে পৰা দোৱা আশীৰ্বাদ বিচাৰিছো। আৰু মই বিশেষকে কম, ভাৰতীয় জনতা পাৰ্টিৰ সকলো নেতা নহয়, কিন্তু কিছুমান নেতাই বিশেষকৈ ৰূপহী সমষ্টিত টিকেট বিক্ৰী কৰিছে, এইটো কথাটো সম্পূৰ্ণভাৱে সঁচা। আৰু তাৰ